বিভাগ হাই হাই লোক নির্মাণ মন্ত্রী হিমন্ত বিশ্ব শর্মা হাই হাই জসিকা দাসক নাই দিয়ক লোক নির্মাণ খাপ হৈ খোজা বেজ হৈ জৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই হাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই নাই দিয়ক নাই দিয়ক লোক মুখ্যমন্ত্ৰী হিমন্ত জসিকা দাসক নাই দিয়ক বৈকুটা বেজ হৈ জৰা বৈকুটা বেজ হৈ জৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বেজ হৈ জৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুর্নীতি মুখ্যমন্ত্রী হাই দাসক নাই দিয়ক নারীর সুরক্ষা দিব নোৱাৰা চৰকাৰ হাই আপোনালোকে সকলোৱে জানে বঙাইগাঁৱত কৰ্তব্যৰত আমাৰ এগৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰ জসিতা দাস যি আত্মহত্যা কৰিলে আৰু আত্মহত্যা কৰাৰ কাৰণ লিখিতভাৱে থৈ গ'ল যে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ অধিক প্ৰেছাৰ তাত যিখন ষ্টেডিয়ামৰ কাম চলি আছিলে সেই ষ্টেডিয়ামৰ কামখনত কৰ্তব্যৰত বিষয়া হিচাপে আছিলে আৰু SDO আৰু তাৰে এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ অত্যাধিক প্ৰেছাৰ আছিলে হয়তো বিল মোকলাই দিবলৈ বা অন্যান্য ইলিগেল কিছু কাম কৰিবলৈ আৰু সেই যিটো কাম যিজন ঠিকাদাৰে কৰি আছিল সেইজন আমি জানিব পৰাত এজন বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীও সময় সকলো কথা অনুকাই দিব এতিয়া আজি অসমৰ সকলো প্ৰান্তে প্ৰান্তে প্ৰতিখন জিলাত জাষ্টিছ ফৰ জসিতা সেই সহকাৰী অভিযন্তাগৰাকীৰ মৃত্যুৰ ন্যায়ৰ বাবে আমি আচল যাতে জুলুঙাৰ মেকুৰীটো ওলাই এক্সিকিউটিভ ইঞ্জিনিয়াৰ নতুবা SDOক এৰেষ্ট কৰিলেই গোটেই কথাখিনি যাতে শেষ হৈ নাযায় আচল কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজকে কয় যে জিৰ' টলাৰেঞ্চৰ এইখন চৰকাৰ অসম চৰকাৰখন হেনো জিৰ' টলাৰেঞ্চৰ কিন্তু এই জিৰ' টলাৰেঞ্চৰ চৰকাৰখনে জসিতা দাসৰ মৃত্যুৰ কাৰণ কিয় আত্মহত্যা কৰিব লগা হ'ল কিমান দুৰ্নীতি এই বিভাগটোত হৈ আছে লোক নিৰ্মাণ বিভাগত উনুকিয়াই দি গ'ল এগৰাকী অসমৰ ছোৱালী খিলঞ্জীয়া শব্দ ব্যৱহাৰ কৰা বিজেপি চৰকাৰৰ নেতৃত্বত এগৰাকী খিলঞ্জীয়া বুদ্ধিমত্তা থকা ছোৱালী এজনী অপমৃত্যু হ'ল নিজকে নিজে শেষ কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হ'ল আৰু ইয়াৰ কাৰণ একমাত্ৰ কৰাপশ্যন দুৰ্নীতি আৰু সেই দুৰ্নীতি যিটো বিভাগত হৈছে সেই বিভাগটোৰ দায়িত্বত আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে এতিয়া আমাৰ আজি যিটো প্ৰতিবাদ এই প্ৰতিবাদৰ কাৰণ সেই জসিতা দাসৰ মৃত্যুৰ আচল কাৰণ উদ্ঘাটন হ'ব লাগে আৰু এজন দুজন নহয় তেওঁৰ এই আত্মহত্যাৰ কাৰণে যিসকল দায়ী সেয়া কোনোবা ঠিকাদাৰ হওক নতুবা ৰাজনৈতিক নেতা হওক সকলোকে আইনৰ গণ্ডিলৈ আনিব লাগে আৰু শূন্য সহনশীলতাত বিশ্বাস কৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ বিভাগত ইমান ডাঙৰ এটা দুৰ্নীতি হোৱাৰ পিছত তেখেত যদি নিমাত থাকে তেনেহ'লে আমি আগতে যিটো কৈ আহিছিলোঁ সেইটোৱে সঁচা প্ৰমাণ হ'ব যে তেখেতে কয় এটা হাতীৰ দাঁতৰ দৰে আৰু কৰে এটা দুৰ্নীতি তেখেতৰ বিভাগতে আটাইতকৈ বেছি দুৰ্নীতি তেখেতৰ পৰিয়ালতে আটাইতকৈ বেছি গতিকে তাৰ সদুত্তৰ আৰু প্ৰত্যুত্তৰ বিচাৰি আৰু নিকা এটা ইনভেষ্টিগেশ্যন বিচাৰি দোষীসকল যাতে একাদিক্ৰমে কাৰায়ত্ব হোৱাই নহয় একেবাৰে শেষলৈকে যাতে সেই দাসৰ পৰিয়ালটোই যাতে ন্যায় পায় তাৰ বাবে প্ৰতিবাদ কৰিবলৈ আজি নলবাৰী জিলা কংগ্ৰেছৰ আমি বিষয়ববীয়াসকল আৰু কৰ্মকৰ্তাসকলে এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আমি ইয়াৰ পৰা আমি আজি থানাৰ চকলৈকে যাম এতিয়া আৰু আমাৰ ৰাজীৱ ভৱনৰ পৰা থানাৰ চকলৈকে আমি এই যাত্ৰাটো আমি আৰম্ভ কৰিম